আসসালামু আলাইকুম, নমস্কার। বিদ্যা অর্জন করা সহজ, কিন্তু জীৱনত বিদ্যা অৰ্জন কৰি বিদ্যাৰ প্ৰয়োগ কৰাটো খুবেই কঠিন কাম। বিদ্যা অৰ্জন কৰক, বিদ্যা অৰ্জন কৰি জীৱনত বিদ্যাৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। আজিকালি এই প্ৰতিযোগিতাৰ সময়ত, এই প্ৰযুক্তিৰ সময়ত মানুহবোৰ মুঠেও শ্ব' অফ বস্তুটো ভাল নাপায়। গতিকে জীৱন খন্তেকীয়া, শিক্ষা দীক্ষা অৰ্জন কৰি আমি মনুষ্যত্ব জ্ঞান লাভ কৰাটোহে আচল ধৰ্ম, আৰু মানৱতা বজাই ৰাখি জীৱনটোক সুন্দৰভাৱে আগুৱাই লৈ যোৱাটোহে আমাৰ কৰ্তব্য। সমাজত এনে কিছুমান কাম নকৰিব যাতে সমাজখন বিপথে পৰিচালিত হয়। সমাজত উপকাৰ কৰিব নোৱাৰিলেও সমাজখনত অপকাৰ কৰিবলৈ চেষ্টা নকৰিব। আৰু বিদ্যা অৰ্জন কৰি সমাজখনত যাতে আমি বিদ্যাৰ প্ৰয়োগ কৰি জীৱনটোক সুন্দৰভাৱে সকলোৱে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোকে বিদ্যাৰ প্ৰয়োগ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই চেগতে সকলোকে 2024 বৰ্ষৰ 17 জুন তাৰিখত হ'ব লগা ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ঈদ উল আজহাৰ এই সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, যাতে কোনো ধৰণৰ বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি নহয়, প্ৰশাসনৰ নিয়ম নীতি মানি আমি সকলোৱে সুন্দৰভাৱে এই পবিত্ৰ ঈদ উল আজহা পালন কৰিম। আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমবাসীৰ ইছলামধৰ্মী ভাইসকলক পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী ভাইসকলকো পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই চেগতে কুৰবানী দিয়া জীৱ জন্তুৰ ছবিবিলাক যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ কাৰণে ছ'চিয়েল মিডিয়াত কুৰবানী দিয়া জীৱ জন্তুৰ ছবিবিলাক যাতে শ্বেয়াৰ নকৰে, তাৰ কাৰণে বিনম্ৰভাৱে ইছলামধৰ্মী ভাইসকলক অনুৰোধ জনাইছোঁ। সকলোৱে শান্তি শৃংখলাবদ্ধভাৱে ঈদ উল আজহা পালন কৰক। আৰু যুৱক ভাইসকলক অনুৰোধ জনাইছোঁ, যুৱক বন্ধুসকলক অনুৰোধ জনাইছোঁ, অভাৰ স্পীডত বাইক ড্ৰাইভ নকৰিব। আৰু অভাৰ স্পীডত বাইক ড্ৰাইভ কৰি ঘৰখনত এই সুখৰ দিনত যাতে কোনো ধৰণৰ অশান্তিৰ বাৰ্তা কঢ়িয়াই আনিবলৈ চেষ্টা যাতে নকৰে, শান্তি শৃংখলাবদ্ধভাৱে ঘৰখনতো নিয়ম নীতি মানি সুন্দৰভাৱে ঈদক উপভোগ কৰক।